অসমক তিনিটা বস্তুৰ কাৰণে চিনি পায়। এক, চাহ বাগান অৰ্থাৎ চাহপাত, দুই, কাজিৰঙা, আৰু তিনি হৈছে জুবিন গাৰ্গ। আৰু প্ৰিয় দৰ্শক, ইতিমধ্যে আমাৰ পৃথিৱীজোৰা চিনাকি থকা জুবিন গাৰ্গ নোহোৱা হ'ল, শেষ কৰি দিয়া হ'ল জুবিন গাৰ্গক। আজি যদি জুবিন গাৰ্গ থকাহেঁতেন কাজিৰঙাৰ পথৰ মাজত থিয় হৈ কাজিৰঙাক লৈ যি খেল খেলা হৈছে তাৰ বিৰুদ্ধে সবল প্ৰতিবাদ কৰিলেহেঁতেন। আমি জুবিন গাৰ্গক হেৰুৱালো, কিন্তু আমি কাজিৰঙাক হেৰুৱাব নোৱাৰো। কাজিৰঙাক লৈ যি চল চাতুৰিৰে খেলা কৰা হৈছে সেই খেলাৰ বিৰুদ্ধে প্ৰত্যেকজন অসমীয়া মানুহ থিয় হোৱাৰ সময় কিন্তু উপস্থিত হৈছে। মই জনাওঁ আপোনালোকক, ইনষ্টাগ্ৰামত ইতিমধ্যে প্ৰতিজন অসমীয়া ল'ৰা ছোৱালীয়ে ইয়াৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছে। মই আজিলৈকে শুনা নাই যে ইক' চেঞ্চিটিভ জ'ন বুলি 10 কিলোমিটাৰলৈ থকাৰ পিছত এই যন্ত্ৰবৎ পৃথিৱীত এই মুহূৰ্তত চাৰিওফালে ক্ৰংকিত হৈ পৰাৰ পিছত হাবিৰ পৰিসৰ কমাবলৈ ইক' চেঞ্চিটিভ জ'ন হ্ৰাস কৰাৰ চেষ্টা কৰা হয়। আচৰিত এই কথা। সত্যৰঞ্জন বৰাই ঠিকেই কৈছে। মই এটা আপোনালোকক দেখুৱাইছো, তথ্যসহ আমচাং অভয়াৰণ্যৰ সম্পৰ্কত সত্যৰঞ্জন বৰাই কৈছে। সেই সময়ত মহামান্য আদালতে কৈছিল ইক' চেঞ্চিটিভ জ'ন আমচাঙত কমাব নোৱাৰিবা। যদি আমচাঙতেই কমাব নোৱাৰে তেতিয়াহ'লে সমগ্ৰ পৃথিৱীৰ বাবে বিখ্যাত কাজিৰঙাত কেনেকৈ ইক' চেঞ্চিটিভ জ'ন হ্ৰাস কৰাৰ চেষ্টা কৰা হৈছে। বনিয়াক দলিচা পাৰিবলৈ কাজিৰঙাৰ হাতী গড়ক খেদি মূল্যৱান গছ কাটি ৫ম মহলীয়া হোটেল বনাবলৈ কোন অসমীয়াই দিব? মই আকৌ কৈছো প্ৰিয় দৰ্শক, ইতিমধ্যে আমি জুবিনক হেৰুৱাইছো, এইবাৰ আমি কাজিৰঙাক হেৰুৱাব নোৱাৰো। জুবিন গাৰ্গক হেৰুৱাৰ বাবে আমি অসহায় হৈ পৰিছো। 19 ছেপ্টেম্বৰৰ বুকুৰ বেদনা লৈ আমি এবছৰত ভৰি দিম। আৰু এবছৰ নৌহওঁতে সেই জুবিন গাৰ্গৰ সপোন, যিয়ে এটা গড়ৰ পোৱালীক ডাঙৰ দীঘল কৰাৰ কথা জানে, কাজিৰঙা বুলি মৰিব পৰা এজন মানুহ আছিল জুবিন গাৰ্গ। আৰু তেওঁৰ ভাল পোৱা এখন কাজিৰঙাক জুবিন গাৰ্গৰ মৃত্যুৰ এবছৰ নৌহওঁতেই ইক' চেঞ্চিটিভ জ'ন হ্ৰাস কৰি তাত এটা পৰিৱেশ তৈয়াৰ কৰি ক্ৰংকিত কৰাৰ এটা অপচেষ্টা চলোৱা হৈছে। মোৰ লাজ লাগে, মোৰ বেয়া লাগে। সেই কাজিৰঙাতে এনে কিছু সংখ্যক 2-1 সংখ্যক মানুহ ওলাইছে যিয়ে আকৌ চেঞ্চিটিভ জ'ন হ্ৰাস কৰাৰ সপক্ষে আন্দোলন কৰি চৰকাৰক উৎসাহিত কৰিব খুজিছে। কিন্তু মই উপলব্ধি কৰোঁ, কলিয়াবৰৰ পৰা বোকাখাতলৈ, কহৰাৰ পৰা প্ৰত্যেকটো অঞ্চলৰ যিসকল থলুৱা কাজিৰঙাক ভাল পোৱা মানুহ আছে সেইসকলে কাজিৰঙাক আঘাত কৰাটো কোনো কাৰণত সহ্য কৰিব নোৱাৰে। কি এক পৰিস্থিতি, আমি কি কৰিম নিজে ধৰিব নোৱাৰা অৱস্থা হৈছে। উজনিত হওঁ সেইদিনা নাগিনী মৰা পাহাৰ পাৰ হৈ আহি সমগ্ৰ উজনি অসমক ধ্বংস কৰি দিলে, কাৰণ তাত কয়লাৰ চিণ্ডিকেট, তাত শিল খনন, দিখৌ নদীৰ চৰিত্ৰ হনন, আৰু তাৰপিছত আজি আমি সমগ্ৰ অসমৰ মানুহে কান্দিছো উজনিত লৈ। আৰু সেই সময়তে এনে এটা চেঞ্চিটিভ কাম হোৱাৰ সময়তে আজি আকৌ নতুনকৈ উলিয়াইছে কাজিৰঙাক তেওঁলোকে চেঞ্চিটিভ জ'ন হ্ৰাস কৰে। আমচাং অভয়াৰণ্যৰ সেই বিশেষ পত্ৰখন চাওক, ৰাজপত্ৰত স্পষ্ট নিৰ্দেশ আছে ইক' চেঞ্চিটিভ জ'ন হ্ৰাস কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে। আজি তেনে কৰাৰ পিছত হাতীহিলা পাহাৰত কেনেকৈ বিল্ডিং সাজিছে আৰু এই বিল্ডিঙে আহি গণেশ মন্দিৰত কেনেকৈ ভূমিস্খলন ঘটাইছে তাৰ নাঙঠ দৃশ্য আমাৰ সন্মুখত আছে। আমাৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈছে এলিফেণ্ট কৰিডৰ, হাতীৰ কৰিডৰ। সমগ্ৰ অসমৰ চাৰিওফালে, বিশেষকৈ উজনিত কাজিৰঙাত হাতীৰ এলিফেণ্টৰ ওপৰত কোনোবাই যদি হোটেল সাজিছে, কোনোবাই আকৌ অইন ধৰণে কেম্প পাতি হাতীৰ কৰিডৰসমূহ বন্ধ কৰিছে। এই বন্ধ কৰাৰ ফলশ্ৰুতিত গোলাঘাট পৰ্যন্ত বন্য হস্তি আৰু মানুহৰ সংঘাত আমি দেখিবলৈ সক্ষম হৈছিল। এনে পৰিস্থিতিত আমি হাতী, গড় আৰু বিভিন্ন বন্য জীৱ জন্তুক এটা পৰিৱেশ তৈয়াৰ কৰাৰ বিপৰীতে আমি চিঞৰি আছো ইক' চেঞ্চিটিভ জ'ন হ্ৰাস কৰিম আৰু তাত ডাঙৰ ৫ম মহলীয়া হোটেল খুলিম আৰু এই হোটেলত আন্তঃৰাষ্ট্ৰীয় স্তৰৰ মানুহে থাকিব। অষ্ট্ৰেলিয়া, আমেৰিকা, ব্ৰিটেইনৰ মানুহে হোটেলত থাকিবলৈ আহে তেওঁলোকে গড় কেইটা চাবলৈ, হাতী কেইটা চাবলৈ, হৰিণৰ জাক চাবলৈ আহে, এজাৰ ফুলৰ সৌন্দৰ্য ল'বলৈ। কাজিৰঙাৰ চাৰিওফালে বনৌষধি যি উদ্যান সদৃশ পৰিৱেশ আছে সেই পৰিৱেশ চাবলৈহে তেওঁলোক ইয়ালৈ আহে। কাজিৰঙাক কোনো মানুহে জন্ম দিয়া নাই। কাজিৰঙা জন্ম দিছে কাজিৰঙাই নিজে, প্ৰকৃতিয়ে জন্ম দিয়া কাজিৰঙা। আৰু সেই কাজিৰঙাত এই অত্যাচাৰৰ বিৰুদ্ধে ইতিমধ্যে সবল হৈছে মানুহ। আপুনি জানি আচৰিত হ'ব, গ্ৰাউণ্ড ৰিপৰ্ট চলিছে তাত। তেওঁ সাংবাদিক নহয়, কিন্তু সামাজিকভাৱে সচেতন যুৱকে তাত গৈ অন দ্য স্পট ৰিপৰ্টিং কৰিছে। ইনষ্টাগ্ৰামত মহা ধুমুহা হৈছে। মইতো কম প্ৰিয় দৰ্শক, #সেভ কাজিৰঙা আমি কৰিবৰ হ'ল। কাৰণ জুবিন গাৰ্গৰ যি সপোন, সেই সপোন আমি সুৰক্ষিত কৰিব লাগিব।
#Justice for Jubin Garg আমি যেনেকৈ লিখিছিলোঁ, আমি এতিয়া আৰম্ভ কৰিব লাগিব #Save কাজিৰঙা। আজি কাজিৰঙা, কাইলৈ ওৰাং, পৰহি আন এখন বনাঞ্চল। কিমান চাব এইবিলাক দৃশ্য? প্ৰকৃতিৰ ওপৰত এই ধ্বংসকাৰী কাম যদি চলি থাকে, প্ৰকৃতি ক'ৰ পৰা সুৰক্ষিত হ'ব? মই সেই যুৱকক আপোনালোকক দেখুৱাই লৈছোঁ, যি অন দ্য স্পট গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট সোঁফালে বাওঁফালে তেওঁ দেখুৱাইছে। তেওঁ কৈছে যে চেঞ্চিটিভ জোন কমি যোৱাৰ ফলত কি পৰিস্থিতি হ'ব। শুনক এবাৰ। এতিয়া আছো আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই ওচৰত। এইপিনে হৈ দেখিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, আৰু এইপিনে এই কহৰাৰ ওচৰৰ এখন এৰিয়া এখন। আৰু যদি এতিয়া চৰকাৰে যোনটো প্ৰস্তাৱ আনিছে যে ইক' চেঞ্চিটিভ জোনটো 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ কৰি দিয়া হ'ব, তেতিয়া ইক' চেঞ্চিটিভ জোনটো থাকিব ইমানলৈকে, ৰাস্তাটো ইটো পাৰলৈকে। আৰু ইটো পাৰে মানে যি কৰে, মাইনিং কৰে, কিবা কৰে, যি কৰে, তেওঁলোকৰ সম্পূৰ্ণ নিজৰ কথা হ'ব। আৰু ইক' চেঞ্চিটিভ জোনটো কমি আহি পালে এইকণলৈ গুচি আহিব। তো এইখন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, আৰু ইক' চেঞ্চিটিভ জোনটো থাকিব ইমান মানত। কাৰণ এইখনৰ পৰা এইখনলৈ আমি দেখিলে গম যে মাত্ৰ 1 কিলোমিটাৰ মানে ডিষ্টেঞ্চ আছে। তো পিছত মাত মাতি পেলাই লাভ নাই। যদি কিবা কৰিব লাগে এতিয়াই কৰিব লাগিব, কাৰণ এই প্ৰস্তাৱটো গৃহীত হৈ গ'লে তাৰ বন্যপ্ৰাণীখিনি, তাৰ ৱাইল্ড লাইফটো কি প্ৰভাৱ পৰিব আমি সকলোৱে জানো। এতিয়া আছো আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই ওচৰত। এইপিনে এই যুৱকবোৰ কোনো ৰাজনৈতিক দলৰ দ্বাৰা পৰিচালিত নহয়, কিন্তু এইখন পৃথিৱীত চব মানুহে মগজু বিক্ৰী নকৰে। প্ৰকৃতিকে আমি ভাল পাওঁ। চেলি কিটছে কোৱাৰ দৰেই, তুমি উভতি আহিব লাগিব কলৈ? প্ৰকৃতিলৈ। তোমাৰ শেষ আশ্ৰয় প্ৰকৃতি। তুমি যে ইয়াৰ পৰা গুচি যাবা, প্ৰাকৃতিকভাৱেই তুমি যাবা। গতিকে প্ৰকৃতিতে আৰম্ভ, প্ৰকৃতিটোতে শেষ। আমি যেনেকৈ কওঁ মাতে আৰম্ভ মাতে শেষ, আৰু আমি তেনেকৈয়ে ভাবোঁ প্ৰকৃতিতে আৰম্ভ প্ৰকৃতিতে শেষ। ধন ঐশ্বৰ্য ক্ষমতা, কাৰোবাক বৰপিৰা পাৰি ধনী হোৱাৰ কৌশল, কি লাভ আছে এইবিলাক? কিমান দিনৰ কাৰণে এইবিলাক? কিন্তু এই প্ৰকৃতিয়ে সকলো সময়তে পৰীক্ষা কৰে মানুহৰ, আৰু সেই কথা জানে বুজে আমাৰ ল'ৰা ছোৱালী। সেইবাবে ইনষ্টাগ্ৰামত ধুমুহা হৈছে ইয়াৰ বিৰুদ্ধে। 2 টকা দি, 2 পইচা দি কোনোবা মানুহক কাজিৰঙাৰ পৰিসৰ কমোৱাৰ সপক্ষে শ্লোগান দিব পাৰি, কিন্তু এয়া দৃঢ়তা নাই তাত। তিনিটা বাক্য, জগত পোহৰ কৰি আহিব প্লাৱন, আঁতৰাব অমানিশা, বধিব ৰাৱণ। জগত পোহৰ কৰি প্লাৱন আহিল, মানে ধৰক অসমত, মই যেতিয়া এই বাক্যটো মই কোনোবা এটা ভিডিঅ'তে কৈছিলোঁ নেকি, যে এই জয় জুবিনদাৰ কথাটো, জয় জুবিনদা বুলি চিঞৰি দিলে কাষৰ টক শ্ব' এটাত কৈছিলোঁ, কাষৰ গাড়ীখনৰ পৰাও চিঞৰ আহে। তাৰপাছত আপুনি বিশ্বাস নকৰিব, মই ইনষ্টাগ্ৰামত এনেকুৱা ৰীল দেখিছোঁ, সেই ভইচটো লগাই কেইবাটাও ৰীল। মানে মই আপোনাক এই কথাটো ক'ব পাৰোঁ যে এই যে মানুহবোৰ দৌৰি গৈছে, নিশ্চিতভাৱে মই আকৌ কৈছোঁ যে ডক্টৰ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, জুবিন গাৰ্গৰ এই সূতাডাল এডালেই সূতা, এনাজৰীডাল এডাল। কিন্তু আমি বাস্তৱত দেখা মানুহজন যিহেতু জুবিন দা, তেওঁৰ সৈতে আমি বেছি সম্পৰ্কিত। কিন্তু কথাটো হ'ল এই সাংস্কৃতিক মনটো অসমীয়াৰ আছেই, সেইবাবেতো জ্যোতিপ্ৰসাদে লিখি থৈ গৈছে যে কোনো জাতিৰ ইতিহাসত এনেকুৱা কথা মানুহে লিখিছে নেকি যে এই জাতিটোৰ সকলো মানুহ শিল্পী, মানে প্ৰতিজন মানুহেই শিল্পী বুলি জ্যোতিপ্ৰসাদে লিখি থৈ গৈছে নহয়। আপুনি মানুহ, আপুনি শিল্পী বুলি কৈ থৈ গৈছে, মানে শিল্পীৰ দৰে প্ৰত্যেকজন অসমীয়া মানুহ জীয়াই থাকে, সেইটো আমাৰ জাতীয় গৌৰৱ। গতিকে জুবিন দাই যিদৰে লিখি থৈ গৈছিল, জগত পোহৰ কৰি আহিব প্লাৱন, অসমীয়া মানুহে এই বিপদৰ সময়ত সাহসৰ প্লাৱন, মানৱতাৰ প্লাৱন আনিছে। সমান্তৰালভাৱে জুবিন দাই যিকেইটা পিছৰ বাক্য লিখি থৈ গৈছে, আঁতৰাব অমানিশা, বধিব ৰাৱণ। পাহাৰ খান্দি, কয়লা খান্দি, শিল খান্দি, কুঁৱাৰীবিলাক চলাই থকা, আৰু টকাৰ লোভত মানুহৰ ভৱিষ্যত বিক্ৰী কৰি দিয়া, সংখ্যা কৰি পেলোৱা এই যিসকল ৰাৱণ, তেওঁলোকতো দানৱ ভূপেন হাজৰিকাৰ ভাষাত, হয়নে? দানৱ বুলি ক'ব লাগিব, জুবিনদাৰ ভাষাত ৰাৱণ। এই ৰাৱণকো কিন্তু বধিব লাগিব। এই দুয়োটা কথা মানে জুবিনদাৰ চিন্তাটো তাতেই জীয়াই থাকিব, আৰু সেইবাবে জীয়াই থাকিব। যুগে যুগে যেতিয়া প্ৰলয় আহিব, তেতিয়া প্লাৱন লাগিব, আৰু ৰাৱণ বধিবলৈ মানুহ লাগিব। তেতিয়া সকলোৱে জগত পোহৰ কৰি গালে সেই সাহসটো পাব, বিশ্বাসটো পাব। এই সময়ত যিদৰে গানবোৰে আমাক আৰু আমাৰ দৰে প্ৰতিজনক সাহস দি আছে, সেই উদ্যমটো গানবোৰতে আছে, আৰু তেনেকৈ জুবিন দা থাকিব। গতিকে মই ভাবোঁ যে এই গতিটো, এতিয়া বিদ্যুতৰ গতিৰ কথা সৰুতে পঢ়িছিলোঁ বিজ্ঞানত, বিদ্যুতৰ গতি, পোহৰৰ গতি আটাইতকৈ তীব্ৰ গতি। এতিয়া জুবিন গতিটো অসমত আটাইতকৈ তীব্ৰ গতি। গতিকে এই গতিটোৱে প্লাৱনো আনে, ৰাৱণো বধে। ৰাৱণবোৰেও এই কথাবোৰ মনত ৰখা ভাল। এইকাৰণে চৰকাৰখনলৈ বিনম্ৰতাৰে এটা আহ্বান জনাব বিচাৰিছোঁ, আপোনালোকে সকলোৰে লগত খেলা কৰিব, কিন্তু প্ৰকৃতিৰ লগত খেলা নকৰিব। প্ৰকৃতিৰ লগত খেলা কৰাৰ পৰিণাম কিমান ভয়ংকৰ আপোনালোকে শিৱসাগৰৰ পৰিৱেশ পৰিস্থিতিটো চালে আপোনালোকে বুজি পাব। ইতিমধ্যে আপোনালোক অনুতপ্ত সেই পৰিৱেশ পৰিস্থিতিৰ লগত, প্ৰকৃতিৰ লগত খেলা কৰাৰ বাবে বৰ্তমান সময়ত কিদৰে হান্দৱ দাহ বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰি পেলালে ৰুষ্ট প্ৰকৃতি। আৰু বৰ্তমান সময়ত আপোনালোকে কাজিৰঙাৰ ভিতৰত যি ইক'জোন ছাইডত আপোনালোকে 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰলৈ অনা ব্যৱস্থা কৰিছে, যাৰ জৰিয়তে আপোনালোকে ক্ৰিকেট ষ্টেডিয়ামৰ পৰা আপোনালোকে তাজ বিভান্তাৰ দৰে বা অন্যান্য
ডাঙৰ ডাঙৰ পঞ্চতাৰকা হোটেল বনাবৰ বাবে ব্যৱস্থা কৰিছে, এনেকুৱা উন্নয়ন আমাক নালাগে। সেই কাজিৰঙাৰ অবুজ মুখেৰে মাতিব নোৱাৰা জীৱ জন্তুসকলক অত্যাচাৰ কৰে, জীৱ জন্তুখিনিক অত্যাচাৰ কৰি আপোনালোকে জীৱ শ্ৰেষ্ঠ হৈ পশুতকৈ অধমৰ পৰিচয় নিদিব। ইয়াৰ আগতেও বহুবোৰ কাম প্ৰকৃতিৰ লগত আমি হেতালি খেলাৰ বাবে ইয়াৰ উত্তৰ কিন্তু প্ৰকৃতিয়ে আমাক দি গৈছে প্ৰতিটো সময়তে, কিন্তু আমি সকলো জানি শুনিও কেৱল মাত্ৰ কেইজনমান পুঁজিপতিক সন্তোষ কৰাৰ স্বাৰ্থত, শুশ্ৰূষা কৰাৰ স্বাৰ্থত আমি সকলোবোৰ জলাঞ্জলি দি বৰ্তমান সময়ত তেখেতলোকৰ চৰণে পৰি থাকিবলগীয়া হৈছে। সেই অবুজ জীৱ জন্তুসকল থাকিব ক'ত? আপোনালোকে আজি বৰ্তমান সময়ত দেখিছে যেতিয়া 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰলৈ ইকোজন এই ছাইট লৈ অহা হ'ব, তাৰ পাছতে তাতে কি কৰিব? তেখেতলোকে পঞ্চতাৰকা ব্যৱসায় বাণিজ্য কৰিবৰ বাবে, বণিক গোষ্ঠীক গতাই দিবৰ বাবে, সেই ব্যৱসায়িক গোষ্ঠীক গতাই দিবৰ বাবে যি উঠি পৰি লাগিছে, ইয়াৰ বাবে জীয়াটো কোনে ভুগিব? ইয়াৰ বাবে সেই যি মুখেৰে মাতিব নোৱাৰা সেই জীৱ জন্তুসকলৰ আৰ্তনাদ কোনে শুনিব? আৰু এতিয়া বৰ্তমান সময়ত দেখিবলৈ পাইছো কেইটামান সংগঠনৰ বাদে এই বিষয়বস্তুবোৰৰ ওপৰত প্ৰশ্ন কৰিবৰ বাবে বহু প্ৰকৃতি প্ৰেমী এতিয়া নাই। প্ৰকৃতিৰ ওপৰত কিতাপ পত্ৰ লিখা মানুহবোৰ এতিয়া ক'ত গ'ল? কাজিৰঙা এতিয়া বিপদত, কাজিৰঙাক উদ্ধাৰ কৰিব লাগিব। প্ৰতিটো সময়তে এই চৰকাৰখনে, শাসকীয় চৰকাৰখনে যি মন যায় তাকেই কৰি আছে। কিন্তু এই কামবোৰ বাৰে বাৰে আমি নদীৰ কাৰণে মাত মাতিছো, আমি গছৰ কাৰণে মাত মাতিছো, আমি গড়ৰ কাৰণে মাত মাতিছো, আমি কাজিৰঙাৰ কাৰণেও মাত মাতিব লাগিব। কাজিৰঙাৰ সেই অবুজ জীৱ জন্তুসকলৰ বাবে মাত মাতিব লাগিব। তেওঁলোকৰ যাতে বসতি স্থলসমূহ আমি যাতে জীৱশ্ৰেষ্ঠ হৈ আক্ৰমণ কৰি ভাঙি চিঙি তহিলং নকৰো। যেতিয়া আমি এইবোৰ বাৰে বাৰে কাজিৰঙাখন প্ৰকৃতিৰ দান হয়, কাৰো বাপেকৰ সম্পত্তি নহয়। গতিকে ইয়াত কোনোবাই উপৰ্যুপৰি কৰবা পুঁজিপতি গোষ্ঠীক গতাই দিবৰ বাবে কেৱল মাত্ৰ তেখেতলোকে নিজৰ মনমৰ্জিত সিদ্ধান্ত ল'ব নোৱাৰিবতো। অসমখন কাৰো বাপেকৰ সম্পত্তি নহয়, কাজিৰঙাখন কাৰো বাপেকৰ সম্পত্তি নহয়, যে তেখেতলোকে যি মন যাব তাকেই উভত ঘূৰে নাচি কামবোৰ কৰিব। সকলোকে এটা বিনম্ৰতাৰে আহ্বান জনাইছো, প্ৰকৃতিপ্ৰেমী বৰ্তমান সময়ত দল সংগঠন, সচেতন ৰাইজ, জেনজিৰ যিসকলে ছ'চিয়েল মিডিয়াত এক্টিভলি থাকে, যিসকল সক্ৰিয়, প্ৰতিজনেই এই বিষয়টোৰ ওপৰত ভিডিঅ'ৰ জৰিয়তে হওক যেনেকৈ পাৰে আপোনালোকে প্ৰতিবাদ কৰক, যাতে কাজিৰঙা সুৰক্ষিত হয়, প্ৰকৃতিৰ দান কাজিৰঙা হৈ থাকে। চৰকাৰে অন্ততঃ সেই লুলুক দৃষ্টি কাজিৰঙাৰ পৰা আঁতৰাই পেলাওক। বণিক গোষ্ঠীৰ পঞ্চতাৰকা আৰু ক্ৰিকেট আমি বেলেগ জেগাত চাব পাৰিম, পঞ্চতাৰকা যদি কোনোবাই সোমাই পোৱাটো বাদেই দিয়ক, দেখি পোৱা নাই পঞ্চতাৰকা আছে চাই ল'ব। তাত আমি কাজিৰঙাৰ ভিতৰত তেনেকুৱা পৰিৱেশ পৰিস্থিতি আমাক নালাগে। প্ৰকৃতিক বিনষ্ট কৰি সেই অবুজ জীৱ জন্তুসকলৰ ওপৰত অত্যাচাৰ কৰি আপোনালোকে আমাক উন্নয়ন দেখুৱাব নালাগে। আজি দোকমোকালিত এজাক বৰষুণৰ পিছত গুৱাহাটীৰ ক'ত বানপানী হোৱা নাই? কৃত্ৰিম বানপানী। মানুহে ক'বলৈ বাদ দিলে, কৈ একো লাভ নাই, কাৰণ এওঁলোকৰ গড়ৰ ছাল লৰচৰ নকৰে। এওঁলোক মৰুভূমিত শুই থকা উট পক্ষীটোৰ দৰে, একো দেখাই নাপায়। আজিৰ দোকমোকালিতে হোৱা বৰষুণে গুৱাহাটীৰ চাৰিওফালে কৃত্ৰিম বানৰ সৃষ্টি কৰিছে। আজিতো মেঘালয়ৰ পৰাও বৰষুণ অহা নাই। আজি স্বাভাৱিকভাৱে অহা বৰষুণে গুৱাহাটীৰ বিভিন্ন অঞ্চল, বিভিন্ন প্ৰান্তৰ সাংঘাতিকভাৱে জলমগ্ন কৰিছে। ক'ত মূৰ মাৰিব লাগে, ক'ত মূৰ মাৰে এওঁলোকে? এওঁলোকৰ প্ৰথম স্বত্ব হোৱা উচিত আছিল যে ৰাজধানী কাজিৰঙাত আমি বসবাস কৰোঁ, ৰাজধানী গুৱাহাটীত আজি পানীৰে এই ধৰণৰ পৰিৱেশ হয়, 6 মাহ 7 মাহ আমি লৰচৰ কৰিব নোৱাৰোঁ। আমি উৰণীয়া সেতু নিৰ্মাণ কৰিলোঁ, কিন্তু পানী আমি নিষ্কাশন কৰিব নোৱাৰিলোঁ। পানী আমি কেনেকৈ নিষ্কাশন কৰিম, তাৰ বাবে আমি উপযুক্ত ড্ৰেইন স্থাপন কৰিম, তাৰ বাবে আমি আধুনিক প্ৰযুক্তিৰ সহায় ল'ম, বিশ্লেষক মাতিম, বিচাৰ কৰিম। এই সম্পৰ্কে তেওঁলোকে চিন্তা কৰিব লাগে। চিন্তা কৰি আছে কাজিৰঙাত কেনেকৈ ইক' চেঞ্চিটিভ জ'ন কমাই দিব পাৰি। এয়াই নেকি? এয়া শাসন হ'ব নোৱাৰে। আৰু সেইবাবে লাহে লাহে সুবিধাবাদী বয়স হোৱা মানুহে জিভা ৰৈ দিয়াৰ পিছত মুখ বন্ধ কৰি দিলেও উঠি অহা প্ৰজন্ম, যাক জেনজি বুলি কটাক্ষ কৰা হয়, কি জেনজি বুলি, তেওঁলোকেই কিন্তু প্ৰতিবাদ আৰম্ভ কৰিছে। ভাৰতবৰ্ষৰ বিভিন্ন স্থানত থকা অসমীয়া ল'ৰা ছোৱালী এতিয়া সংযুক্ত হ'বলৈ আৰম্ভ কৰিছে। গুৱাহাটীত কিয় প্ৰয়োজন আছিলে এই উৰণ সেতু, যদিহে তলৰ পানী তোমালোকে নিষ্কাশন কৰিব নোৱাৰা? আজি এগৰাকী দিল্লীত কৰ্মৰত যুৱতীয়ে এই প্ৰশ্নটোৱেই কৰিছে যে গুৱাহাটীত প্ৰাকৃতিকভাৱে গছ গছনি আছিল, মই যেইবাৰেই গুৱাহাটীলৈ আহোঁ মই পৰিৱৰ্তন দেখিছোঁ, ইফালে উৰণীয়া সেতু, ইফালে উৰণীয়া সেতু। তেওঁ প্ৰশ্ন কৰিছে, কোনে এই পৰিৱৰ্তন বিচাৰিছে? চহৰৰ এই পৰিৱৰ্তন কোনে বিচাৰিছে? এই পৰিৱৰ্তন বিচৰাৰ কাৰণে ঘৰে ঘৰে যে নাও ল'বলগীয়া পৰিস্থিতি হৈছে, তাৰ বাবে কোন দায়ী হ'ব? তোমালোকে কাজিৰঙাত যে লাগি আছা, গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ এই পানীবোৰ কেনেকৈ উলিয়াই নি দীপৰ বিলত পেলাব পাৰি, কেনেকৈ ভৰলু নদীত পেলাব পাৰি, তাৰ পৰিকল্পনা তোমালোকে কি কৰিছা? এই প্ৰশ্ন সুধিলে ভাই কিয় বেয়া পোৱা? কিয় বেয়া পোৱা এই প্ৰশ্ন সুধিলে? প্ৰশ্নটো মানুহে কৰিবই। যেতিয়া অন্যায় হ'ব, অবিচাৰ হ'ব, যেতিয়া নহ'বলগীয়া কাম হ'ব, কৰিবলগীয়া কাম নকৰিব, প্ৰশ্নটো কৰিবই। প্ৰশ্ন এইবাৰ দিল্লীত কৰ্মৰত ছোৱালীও কৰিছে। শুনক আপোনালোকে।
হ'ল মই গুৱাহাটীতে মই ডাঙৰ হৈছো মই 12 লৈকে মই গুৱাহাটীত আছিলো এণ্ড এতিয়া 8 বছৰমান হ'ল যে মই পঢ়িব মই বাহিৰত গ'লো ভূপালত গ'লো দেন তাৰপিছত ঘূৰি চুৰি কাম হায়দৰাবাদ কলকাতাত এতিয়া মই দিল্লীত আছো চ' এভৰি টাইম এটা বস্তু কমন আছিলে যে মই যেতিয়া বাহিৰত যাওঁ মানুহে মোক সোধে যে কাহা সে হো তুম এণ্ড আই ইউজ টু সে অসম এনেকুৱা এণ্ড এভৰিবডি ইউজ টু বি লাইক সো এক্সাইটেড যে অসম মানে এনেকা আসাম इतनी प्यारी जगह है बहुत मैंने सुना है बहुत मतलब वहाँ पे बहुत सुंदर है सब कुछ एंड आई यूज्ड टू बी लाइक মানে ফাৰ্ষ্টৰ পিনাটো মোৰো বহুত ভাল লাগিছিল বাট দেন মই যিমান বাৰ এই 8 বছৰত মই যিমান বাৰ বাৰে বাৰে মই গুৱাহাটী ঘূৰি যাওঁ এভৰি টাইম কনষ্ট্ৰাকশ্যন ব্ৰিজ বনি আছে ট্ৰেফিক জাম ইফাল গোটেই ভাঙি চুৰি গোটেই গছ গছনি নাই মই আসাম ছেক্ৰেটাৰিয়েট এই দিছপুৰ এৰিয়া মই কোৱাৰ্টাৰত মই ডাঙৰ হৈছো সেইটো এৰিয়াতে ইমান ধুনীয়া গছ গছনি গোটেই আছিলে তাতেও এটা ব্ৰিজ বনাই থৈছে এতিয়া চব ভাঙিলে একো নাই চ' মই একচুৱেলি মানে মই জানিব খুজি আছো যে কোন আছে মানে কোনে কৰি আছে এনেকুৱা আৰ্বান প্লেনিংটো যে মানে কি গোটেই নেচাৰ কাটি পেলাই উই উইল মেক ব্ৰিজেছ কি কাম হৈ আছে এক্সেক্টলি কি মানে ফাইদা হৈ আছে আই থিংক উই এজ চিটিজেনছ আমাৰো মানে সেইটো জানাৰ অধিকাৰ আছে চ' আৰু কোন মানুহবিলাকে বিচাৰি আছে এনেকুৱা ডেভেলপমেণ্ট মই সেইটো জানিব খোজো যে মে বি মই নাজানো মই চাগে নাথাকো তাতে চ' মই নাজানো চাগে বাট কোন মানুহবিলাক আছে যোনে বিচাৰি আছে আই ৰিয়েলি ৱান্ট টু নো উৰণীয়া সেতু নিৰ্মাণ কৰোঁতে তোমালোকে ডাঙৰ ডাঙৰ লেকচাৰ দিলা কিন্তু সেই উৰণীয়া সেতুৰ তলত যেতিয়া এবুকু পানী হ'ল প্ৰতি মুহূৰ্তত ঘৰৰ পৰা ওলাই অহা মানুহে বুকুত এটা ভয় কঢ়িয়াই লৈ ফুৰে আজি বা বৰষুণ দিয়ে নেকি পানী হ'ব নেকি যান জঁটৰ সৃষ্টি হ'ব নেকি তেতিয়া তোমালোকৰ মাতবিলাক কিয় নোহোৱা হৈ গ'ল আৰু সেইটোৰ পৰা এৰি উজনিৰ ধ্বংসলীলা হোৱাৰ পিছতো তোমালোক গৈ কাজিৰঙাত আৰম্ভ কৰিছা নাটক এইবাৰ কাজিৰঙাক টাৰ্গেট কৰা হৈছে আৰু এই টাৰ্গেট মানুহে সহ্য কৰিব নোৱাৰে সহ্যৰ এটা সীমা আছে মই আকৌ কৈছো প্ৰিয় দৰ্শক শেষত ইতিমধ্যে আমি জুবিন গাৰ্গক হেৰুৱালো প্ৰতিবাদৰ ধাৰাৰ এটা ডাঙৰ ৰূপ আমাৰ সন্মুখত নোহোৱা হৈ গ'ল সংগীতটো মই থৈয়ে দিলো আৰু এইবাৰ আমি কাজিৰঙাক হেৰুৱাবলৈ লৈছো সোচ্চাৰ হওক নিজক 10 বাৰ প্ৰশ্ন কৰক আজি আছে কালি নাই 4জন মানুহে ডাঙিনী শ্মশানত থৈ আহিব আপোনাক বা কবৰত কবৰ দিব কিন্তু প্ৰশ্ন কৰক নিজক থাকোঁতে আপুনি কি কৰিছে থাকোঁতে ক'ত মৌনতা অৱলম্বন কৰিছে জীয়াই থাকোঁতে আপুনি ক'ত কেৱল সুবিধাবাদৰ আশ্ৰয় লৈছে সোধক নিজক 10 বাৰ প্ৰকৃতিয়ে কিন্তু কাকো ক্ষমা নকৰে এফালৰ পৰা সকলোকে ঠাহি মুহি লৈ গুচি যাব এয়া উদাহৰণ আমি বহুত দেখিছোঁ সেইবাবে প্ৰিয় দৰ্শক কাজিৰঙাৰ সেন্সিটিভ জোন হ্ৰাস কৰাৰ যিটো কৌশল লোৱা হৈছে তাৰ বিৰুদ্ধে সকলো ওলাই আহক আন্দোলন কৰক নহ'ব গছ কটাৰ বিৰুদ্ধে যেনেকৈ জুবিন গাৰ্গে জীয়াই থাকোঁতে আন্দোলন কৰিছিল আজি যদি জুবিন গাৰ্গ থাকিলেহেঁতেন কাজিৰঙাত এই আঘাত দিয়াৰ কথা শুনিলেহেঁতেন জুবিন গাৰ্গ বহুত বেছি মৰ্মাহত হ'লে আৰু আজি আমি মৰ্মাহত হ'ব লাগিব কাৰণ আমি জুবিন অনুৰাগী এই কৰ্পৰেট বিলাকৰ স্বাৰ্থত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি মন যায় তাকে কৰিলে আমি সমৰ্থন কৰি থাকিব নোৱাৰো এই কথা আমি স্পষ্ট কৰি দিছো কোনো কাৰণতে এনেকৈ নহয় বাৰম্বাৰ আমি দেখিছো যোৱাবাৰ আপোনাৰ অনন্ত আম্বানী বান্তাৰা চিৰিয়াখানালৈ কেনেকে জীৱ জন্তু লৈ গৈছে আপোনালোকে দেখিছে হাতী কেনেকে লৈ যোৱা হৈছে আপোনালোকে দেখিছে হাতীৰ যাব মন নাই চকু পানী ওলাই গৈছে হাতী যে অসমৰ ৰাইজে বানাক্ৰান্ত ৰাইজৰ লগত থকা সময়ছোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইকো সেন্সিটিভ জোন ইতিমধ্যে 10 কিলোমিটাৰ ৰেডিয়াছৰ পৰা এতিয়া 1 কিলোমিটাৰলৈ তেওঁ কমাই আনিছে কাৰ স্বাৰ্থত আচলতে কাৰ স্বাৰ্থত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ধ্বংসৰ গৰাহলে ঠেলি দিবৰ কাৰণে তেওঁ সিদ্ধান্ত গ্ৰহণ কৰা নাই জানো মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়া জীৱ জন্তু আৰু থাকিব নোৱাৰে তাত হোটেল ৰিজৰ্ট হ'ব এতিয়া হোটেল ৰিজৰ্ট হ'ব আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে ইতিমধ্যে কাজিৰঙাত আপোনালোকে জানে যে কহৰা বনাঞ্চলৰ অন্তৰ্গত আপোনালোক সকলোৱে জানে এটা ইংলে পথাৰৰ কথাটো আপোনালোকে জানে যে ইংলে পথাৰত হোটেল হায়াতক 5-ষ্টাৰ হোটেল নিৰ্মাণ কৰিবৰ কাৰণে সেই আপোনাৰ চাহ জনগোষ্ঠীয় লোকৰ মাটি অধিগ্ৰহণ কৰিছে আৰু তাৰ প্ৰতিবাদ কৰাৰ কাৰণে আজি প্ৰণৱ দলে আমাৰ সতীৰ্থ প্ৰণৱ দলেক জেলত ভৰাই থৈছে NSA লগাই দিছে গতিকে এই সময়ছোৱাত আপোনালোকে চাওক যে আমি অসমৰ ৰাইজে বানাক্ৰান্ত ৰাইজক আচলতে অলপ সহায় কৰিবৰ কাৰণে উজনি অসমত ব্যস্ত আছো সমগ্ৰ ভাৰতৰ ৰাইজে এই বানাক্ৰান্ত ৰাইজৰ এই বিপদৰ সময়ত থিয় দিছে এই সময়ছোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আপোনালোকে লক্ষ্য কৰিছে যে 10 কিলোমিটাৰ ৰেডিয়াছৰ যিটো ইকো সেন্সিটিভ আচলতে জোন সেই ইকো সেন্সিটিভ জোন আজি 1 কিলোমিটাৰলৈ আচলতে হ্ৰাস কৰিছে মানে কি 1 কিলোমিটাৰলৈ হ্ৰাস কৰা মানে হৈছে তাত তেওঁলোকে এতিয়া হোটেল ৰিজৰ্ট কৰ্পৰেটৰ স্বাৰ্থত প্ৰতিষ্ঠা কৰিব আমি দেখিছো তেওঁ নিজেও আচলতে মুখ্যমন্ত্ৰী গৰাকীয়ে নিজেও তেওঁ ঘৈণীয়েকক সেই বাণী গ্ৰীণ ৰিজৰ্ট খুলিবলৈ দিছে আপোনালোকে দেখিছে তাকো আপোনাৰ এনিমেল কৰিডৰৰ মাজত এনিমেল কৰিডৰ যিফালেদি সেই জীৱ জন্তু আচলতে অহা যোৱা কৰা ৰাস্তা সেইফালেদি বাণী গ্ৰীণ ৰিজৰ্টলৈ যায় আপোনালোকে দেখিছে আজি বৰগছ হোটেলখন আছে তাত আপোনালোকে দেখিব সাংঘাতিক ধৰণে লাহে লাহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মানে আশে পাশে সাংঘাতিক ধৰণে হোটেল ৰিজৰ্ট
প্ৰতিটো মুহূৰ্তত আমি লক্ষ্য কৰিছো সাংঘাতিক ধৰণে তাত এতিয়া হোটেল ৰিজৰ্ট খুলিবলৈ আৰম্ভ কৰিছে। এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ জন্তুৰ কাৰণে নহয় আৰু এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হোটেল ৰিজৰ্ট হ'ব মানে আমি দেখিছো। আৰু সেই কথাটো যেতিয়া আমি কম যে সেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হোটেল ৰিজৰ্টৰ কাৰণে নে আচলতে আমাৰ যিবিলাক জৈৱ বৈচিত্ৰ্য, আমাৰ যিবিলাক জীৱ জন্তু আপুৰুগীয়া, যিবিলাক কাজিৰঙাত আপোনাৰ সৌন্দৰ্য বৰ্ধন কৰি আছে। কাজিৰঙা বুলি ক'লে আপোনালোকে জানে যে এশিঙীয়া গড়ৰ পৰা আৰম্ভ কৰি বাঘ আছে, হাতী আছে, হৰিণ আছে, সকলো আছে। সেইবিলাক যিবিলাক আচলতে আমাৰ আপুৰুগীয়া সম্পদ জীৱ জন্তু, সেইবিলাকৰ ঠাইত এতিয়া হোটেল ৰিজৰ্ট তেওঁ প্ৰতিষ্ঠা কৰিব খুজিছে। তেওঁলোক আচলতে এই জীৱ জন্তুৰ প্ৰতি তেওঁলোকৰ মৰম চেনেহ বা শ্ৰদ্ধা আছেনে নাই? আম্বানীৰ পুতেকৰ যি বান্তাৰা চিৰিয়াখানা আছে, বান্তাৰা চিৰিয়াখানাৰ তাৰ কৰ্তৃপক্ষকো বোলে ইয়াত এই অনন্ত আম্বানীক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যিবিলাক জীৱ জন্তু তাৰ চিকিৎসাৰ কাৰণে কিবা পৰিকল্পনা কৰি সেই কাজিৰঙাৰ সেইখিনিতে তেওঁলোকো মাতি দিবলৈ ওলাইছে বুলি আমি খবৰ পাইছো। সেই কথা বতৰা আমি শুনি আছো। আৰু সমান্তৰালভাৱে আপোনালোকক কৈছো যে তাত ইতিমধ্যে আছে বহুত হোটেল ৰিজৰ্ট আছে। তাৰ পাছতো আপোনাৰ হায়াত গ্ৰুপ অফ হোটেলক তাত আপোনাৰ প্ৰায় 60 বিঘা মাটিত হোটেল খুলিবৰ কাৰণে অনুমতি দিয়া হৈছে। আৰু যেতিয়া তাৰ প্ৰতিবাদ কৰিম তেতিয়া তেওঁ কি কয়, মুখ্যমন্ত্ৰীয়ে কি কয় তেতিয়া? মুখ্যমন্ত্ৰীয়ে তেতিয়া কয় যে জিম কৰবেটত বোলে 5 ষ্টাৰ হোটেল বহুত আছে। জিম কৰবেটৰ তুলনা কৰি আজি কাজিৰঙাক ধ্বংস কৰিবলৈ আহে। হোটেল ৰিজৰ্ট লাগে, হোটেল ৰিজৰ্ট লাগিলেও আপুনি এনিমেল কৰিডৰ আপোনাৰ য'ত জীৱ জন্তুৰ অহা যোৱাৰ ৰাস্তা, তাত আপোনাৰ সেই জীৱ জন্তুবিলাক অহা যোৱাৰ বাটত আপুনি হোটেল ৰিজৰ্ট খুলিব নোৱাৰে। আজি তাৰ ইক' চেঞ্চিটিভ জোন যিটো 10 কিলোমিটাৰ আছিলে, 10 কিলোমিটাৰ ঘপককে আপোনাৰ 1 কিলোমিটাৰলৈ যিটো কমাই অনাৰ যিটো ব্যৱস্থা, সেইটো কোনে মানি ল'ব? আচলতে কাজিৰঙাটো এনেই ধ্বংস কৰি পেলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত। আমি দেখিছো এইবিলাক। নিজে আপোনাৰ হোটেল ব্যৱসায়টো লাগি গ'ল নহয়, নিজৰ পৰিয়ালৰ মানুহ, নিজৰ ঘৈণীয়েকে আজি হোটেল ৰিজৰ্টৰ ব্যৱসায় কৰে। ইক' চেঞ্চিটিভ এৰিয়া যিবিলাক আমাৰ জীৱ জন্তুবিলাকৰ কাৰণে আচলতে সেই সংৰক্ষণৰ যিটো ব্যৱস্থা, সংবেদনশীল এৰিয়া হিচাপে যিবিলাক আমি আচলতে 10 কিলোমিটাৰ যিটো ৰেডিয়াছৰ কথা আছিলে সেইটো 1 কিলোমিটাৰলৈ হ্ৰাস কৰি আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ধ্বংসৰ গৰাহলৈ ঠেলি দিব খুজিছে। সেইটো কোনো কাৰণতে আমি সমৰ্থন কৰিব নোৱাৰো। আমি দেখিছো যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মানে দাঁতি কাষত আপোনালোকে যদি চাই তেতিয়া দেখিব অসংখ্য, মই ইতিমধ্যে কৈছো, অসংখ্য হোটেল ৰিজৰ্ট গঢ়ি উঠিছে। কাজিৰঙা গল্ফ ৰিজৰ্ট, দ্য ৰলিং হিলছ অফ কাজিৰঙা, বহুত মাণ্ডো, দ্য এস্কেপ অফ ৰিজৰ্ট কাজিৰঙা, হেবিটাছ ৰাইনো বাই নেচাৰ হাণ্ট কাজিৰঙা, বাণী গ্ৰীণ ৰিজৰ্ট মই ইতিমধ্যে কৈছো, ৰয়েল ডি কাছা, বহুত দামী দামী হোটেল গঢ়ি তুলিছে। আজি 5 ষ্টাৰ হোটেল, আজি আপোনাৰ 4 ষ্টাৰ 3 ষ্টাৰ হোটেল তাত আছে। 5 ষ্টাৰ হোটেলৰ কাৰণে সেই কহৰা বনাঞ্চলৰ অন্তৰ্গত সেই যে আপোনালোকে জানে ইংলেণ্ড পথাৰৰ 60 বিঘা মাটিত 5 ষ্টাৰ হোটেল খুলিবৰ কাৰণে কেনেকে আচলতে সেই খেতি পথাৰ আদিবাসী জনগোষ্ঠীয় ৰাইজৰ পৰা কাঢ়ি লৈছে সেই কথা আপোনালোকে দেখিছে। এতিয়া আপোনাৰ সেই ইক' চেঞ্চিটিভ এৰিয়া 10 কিলোমিটাৰ যদি আপোনাৰ 1 কিলোমিটাৰলৈ হ্ৰাস কৰা হয় তেতিয়াহ'লে দেখিব যে কাজিৰঙাত আৰু জীৱ জন্তুৰ কাৰণে সেই জেগা নহয় আৰু সেই জেগা আপোনাৰ সেই পুঁজিপতি টকা পইচা থকা মানুহবিলাকে বেপাৰ বাণিজ্য কৰাৰ এটা কেন্দ্ৰবিন্দুহে হ'বগৈ। এতিয়া মানে তাত জীৱ জন্তুৱে শান্তিত থাকিব নোৱাৰিব। এতিয়া সেইবিলাকে দেখিছো অসংখ্য আপোনাৰ তেনেকুৱা ধৰণৰ হোটেল ৰিজৰ্ট গঢ়ি উঠিছে, বিভিন্ন আপোনাৰ অনুষ্ঠান প্ৰতিষ্ঠান তাত গঢ়ি উঠিছে, য'ত আচলতে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলি ক'লে আমি জীৱ জন্তুৰ কথা বুজি পাওঁ। আজি এশিঙীয়া গড়ৰ কথা আমি বুজি পাওঁ, হাতীৰ কথা বুজি পাওঁ, হৰিণৰ কথা বুজি পাওঁ আৰু বাঘৰ কথা বুজি পাওঁ। আৰু সেইবিলাকৰ কোনো ধৰণৰ তাত আচলতে এতিয়া জীয়াই থকাৰ পৰিৱেশ নাথাকিব। কাৰণ তেওঁলোকৰ কাৰণে যিটো মাটি সংৰক্ষণ আছিলে সেই মাটি এতিয়া কৰ্পৰেটৰ স্বাৰ্থত 1 কিলোমিটাৰ ৰেডিয়াছ, 1 কিলোমিটাৰ ৰেডিয়াছ মানে গোটেই মাটি 9 কিলোমিটাৰ ৰেডিয়াছ মাটি লৈ ল'ব কৰ্পৰেটৰ স্বাৰ্থত। তেতিয়া কেনেকে জীয়াই থাকিব জীৱ জন্তুবিলাক? কি সিদ্ধান্ত গ্ৰহণ কৰিছে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? আমি অসমৰ ৰাইজে বানাক্ৰান্ত ৰাইজৰ লগত বিপদৰ সময়ত থিয় হোৱাৰ সময়তে এই সিদ্ধান্ত গ্ৰহণ কৰিছে, আপোনালোকে দেখিছে। গতিকে ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিব লাগিব। আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক জীয়াই ৰাখিব লাগিব। আমি কোনো কাৰণতে এই কৰ্পৰেটবিলাকৰ স্বাৰ্থত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি মন যায় তাকে কৰিলে আমি সমৰ্থন কৰি থাকিব নোৱাৰো। সেই কথা আমি স্পষ্ট কৰি দিছো। কোনো কাৰণতে এনেকৈ নহয়। বাৰম্বাৰ আমি দেখিছো, যোৱাবাৰ আপোনাৰ অনন্ত আম্বানী বান্তাৰা চিৰিয়াখানালৈ কেনেকে জীৱ জন্তু লৈ গৈছে আপোনালোকে দেখিছে। হাতী কেনেকে লৈ যোৱা হৈছে আপোনালোকে দেখিছে। হাতীৰ যাব মন নাই, চকু পানী ওলাই গৈছে হাতী। তেনেকে আপোনাৰ ইয়াৰ পৰা কেনেকে ইমান দূৰলৈ গুজৰাটলৈকে বান্তাৰা চিৰিয়াখানা লৈ গৈছেগে। এনেকৈ মানে এফালৰ পৰা আমাৰ যি সম্পদ আছে, আমাৰ যি আচলতে গৌৰৱ অসমৰ, সেইবিলাক তেওঁলোকে এতিয়া চিফ্ট কৰিছে। মানে আমাৰ অসমৰ কাজিৰঙাৰ যিবিলাক আপুৰুগীয়া আমাৰ আচলতে আপোনাৰ জীৱ জন্তু আছে, আমাৰ অসম ৰাজ্যিক চিৰিয়াখানাত যিবিলাক আপুৰুগীয়া জীৱ জন্তু আছে, যিবিলাক অসমৰ পৰিচয় বহন কৰে, আমাৰ জীৱ জন্তু এতিয়া অনন্ত আম্বানীৰ বান্তাৰা চিৰিয়াখানা শুৱনি কৰিব আৰু আমি অসমীয়া ৰাইজে এতিয়া সেইবিলাক সমৰ্থন কৰি বহি থাকিম নেকি? কোনো কাৰণতে এইবিলাক সিদ্ধান্ত নহ'ব। আমি স্পষ্ট কৰি দিছো, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপুনি মানে গোটেই অসমৰ মালিক বুলি
এতিয়া মুখ্যমন্ত্ৰী হ'ল বুলি নিজকে মালিক বুলি ভাবি অসমৰ ৰাইজৰ কোনো ধৰণৰ মতামত নোলোৱাকে এফালৰ পৰা যি ইচ্ছা তাকে গৈ থাকিব আৰু আমি মনে মনে হৈ থাকিম, সেইটো কেতিয়াও নহ'ব, সেই কথা আমি স্পষ্ট কৰি দিছোঁ।